ছাত্ৰ-ছাত্ৰীসকল সেইদিনা আমি ৰেজুনেঞ্চ পঢ়িছিলোঁ। আজি আমি এপ্লিকেশ্যন অফ ৰেজুনেঞ্চ চাব খুজিছোঁ। আৰু সেইটো অকল ক্লাছ 10 নহয়, মানে ক্লাছ 11 নহয়, ক্লাছ 12 বেছি লাগিব এইখিনি 11। ৰেজুনেঞ্চৰ এপ্লিকেশ্যন আমি পঢ়িম এতিয়া ৰেজুনেঞ্চৰ এপ্লিকেশ্যন বুলি ক'লে আমি মেইনলি এচিডিক নেচাৰ অফ ফিনলটো দেখাত OH লাগি আছে। OH লাগি থাকিলে তোমালোকৰ এনেকুৱা লাগিব যেন এইটো এলকহল, কিন্তু ফিনল একচুৱেলি কি হয়? এচিড। এতিয়া ফিনল কিয় এচিডিক হ'ল? OH থকা স্বত্তেও। সেইটো জানিবৰ কাৰণে তুমি পঢ়িব লগা হ'ল এই ৰেজুনেঞ্চ। এতিয়া চাবা, ফিনল এই যৌগটো OH আছে, আমি এলকহল বুলি ভাবোঁ OH থাকে। এই যৌগটো যেতিয়া পানীত দি দিয়া, পানীত দিলে ফিনলে তৎক্ষণাতে কি এৰি দিয়ে? H+, এই H2 কি আয়ন হিচাপে এৰি দিয়ে? H+ আয়ন হিচাপে এৰি দিয়ে। ফিনল ৰিলিজেছ H+ আয়ন ফ্ৰম OH ৰেডিকেল। OH ৰেডিকেলৰ পৰা H+ আয়নটো ক'ত দিলে এৰি দিয়ে? ইন ৱাটাৰ, একুৱাছ মেডিয়াম। So we can say phenol is acidic in nature. ফিনলে আমলিক ধৰ্ম দেখুৱায়। এতিয়া তোমালোকে সুধিব পাৰা যে H+ আয়নটো পানীত দিলে এৰি দিলে, গতিকে ফিনল আমলিক হৈ গ'ল। তাৰ যে প্ৰকৃততে যে আমলিক হয়, এইটো আপুনি যে কৈছিল ৰেজুনেঞ্চৰ কাৰণে ইয়াৰ ব্যাখ্যা কৰিব পাৰিম। এতিয়া ৰেজুনেঞ্চৰ কাৰণে কেনেকৈ ব্যাখ্যা কৰিব পাৰিম? এইটোতো টেকনিকেল কথা। পানীত দিলোঁ আমলিক হ'ল, H+ আয়ন এৰি দিলে, তোমালোকৰ এইটো কুৱেশ্যন হ'ব পাৰে। এতিয়া আমি ব্যাখ্যা কৰিম ৰেজুনেঞ্চৰ কাৰণে কিয় ইয়াৰ এচিডিক নেচাৰ আমি ব্যাখ্যা কৰিব পাৰিম কেনেকৈ। গতিকে ফিনলে যেতিয়া H+টো এৰি দিলে, ই কি আয়ন হৈ গ'ল? ফিনেট আয়ন হৈ গ'ল। ফিনেট আয়ন বা ফিনক্সাইড আয়ন। ফিনেট আয়ন বা ফিনক্সাইড আয়ন। এই ফিনক্সাইড আয়নটোৱে এই যে ইলেক্ট্ৰনযোৰ আছে ইয়াত, এই ইলেক্ট্ৰনযোৰে সিঙ্গল বন্ড, ডাবল বন্ড, সিঙ্গল বন্ড, ডাবল বন্ড, সিঙ্গল বন্ড, ডাবল বন্ড, অল্টারনেটিভ সিঙ্গল বন্ড এন্ড ডাবল বন্ড আর প্রেজেন্ট ইন দিয়া। গতিকে এই লং পেয়ার ইলেক্ট্রনযোৰে কি কৰিব? শ্বেয়াৰিং কৰিব। লং পেয়াৰ ইলেক্ট্ৰনযোৰ শ্বেয়াৰিং কৰিব। শ্বেয়াৰিং কৰাৰ লগে লগে এইযোৰ ইফালে অহাৰ লগে লগে এইযোৰ ইফালে আহিব। আহিলে কি ষ্ট্ৰাকচাৰ হ'ব? এইটো এইযোৰ ইফালে অহাৰ লগে লগে এইযোৰ ইফালে আহিব। গতিকে কি হ'ব? এইটো O ডাবল বন্ড, এইটো হ'ব। তাৰপিছত এইযোৰ ইফালে আহিব, এইযোৰ ইফালে আহিব। তাৰমানে অক্সিজেনৰ ওপৰত থকা ইলেক্ট্ৰনযোৰ গোটেই ৰিংটোত ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ব। গতিকে এইটো মাইনাছ হ'ব, ইয়াত ডাবল বন্ড। এনেকৈ আৰু ষ্ট্ৰাকচাৰ আমি আঁকি যাব পাৰিম। এই ইলেক্ট্ৰন ইয়াত যাব, এইযোৰ ইয়াত যাব, এনেকৈ আঁকি যাব পাৰিম। এই ইলেক্ট্ৰনযোৰৰ কাৰণে ই আনষ্টেবল হ'লহেঁতেন। এই ইলেক্ট্ৰনযোৰৰ কাৰণে হাইড্ৰোজেনটো গুচি যোৱাৰ পিছত ইলেক্ট্ৰনযোৰ ইয়াত ৰৈ গ'ল। ৰৈ যোৱা ইলেক্ট্ৰনযোৰে ইয়াক আনষ্টেবল কৰি তুলিলেহেঁতেন। কিন্তু ডিউ টু ৰেজুনেঞ্চ এই ইলেক্ট্ৰনযোৰ কি হ'ল? ৰিংটোৰ লগত শ্বেয়াৰিং, যাৰ কাৰণে ইলেক্ট্ৰনযোৰ ষ্টেবিলাইজ হৈ গ'ল। ইলেক্ট্ৰনযোৰ ষ্টেবিলাইজ হৈ যোৱাৰ কাৰণে ফিনক্সাইড আয়নটো ষ্টেবল। গতিকে H+ আয়নটো এৰি দিলেও তাৰ কোনো ক্ষতি নহয়।
সেইকাৰণে ৱাটাৰত কি কৰিব পাৰিছে H+ আয়নটো এৰি দিব পাৰিছে। H+ আয়নটো যেতিয়া এৰি দিলে ফিনক্সাইড আয়নটো ষ্টেবল হৈ গ'ল। কিয় ষ্টেবল হ'ল? ইলেক্ট্ৰনযোৰ ডিলোকেলাইজড হৈ গ'ল। তাৰ লগত বেঞ্জিন ৰিঙৰ লগত, যাক আমি কি বুলি কওঁ? ৰিজনেঞ্চ হোৱা বুলি কওঁ। যেনে এজন মানুহৰ 10টা ল'ৰা আছে, সৰু ল'ৰাটোৱে ক'লে যে বোলে মেট্ৰিক পাছ কৰিলে মোক এখন বাইক লাগিব, নহ'লে মই ঘৰৰ পৰা ওলাই যাম। আৰু এজন মানুহৰ এটাই সন্তান, সি ক'লে বাইকখন নহ'লে মই ওলাই যাম, বাইক এখন লাগিব মোক। এতিয়া এটাই যাৰ সন্তান, তেওঁ মহা চিন্তাত পৰিব, মোবাইল পাতি দিব, যাৰ মানুহৰ আলোচনা কৰিব, ইয়াৰ বাইক দিলে কি বা হয়, মহা টেনশ্যনত পৰিব। কিন্তু গোটেই ঘৰখন কি হৈ পৰিব? এটাই যিহেতু সন্তান, তাক বাইক লাগিব, নহ'লে ঘৰৰ পৰা ওলাই যাব, গোটেই ঘৰখন আনষ্টেবল হৈ যাব। কিন্তু 10টা যে আছে, সৰুটোৱে যদি কয় বাইকখন নহ'লে মই ঘৰৰ পৰা ওলাই যাম তেতিয়া বাপেকে কি ক'ব? জানি যাব। আৰু 9টা আছে, সৰুটো নোহোৱা হ'লেও বাপেক ষ্টেবল হৈয়ে থাকিব। ইয়াতো কি হয়? হাইড্ৰজেন নোহোৱা হ'লেও এই নিগেটিভ আয়নযোৰ এটা অক্সিজেনৰ ওপৰতে নাথাকে, গোটেই ৰিংটোত কি হৈ গ'ল? ডিলোকেলাইজড হৈ গ'ল, অস্থানীকৃত হৈ গ'ল এই ইলেক্ট্ৰনযোৰ। এই 9টাৰ লগত থাকিলে বাপেক যেনেকৈ শান্ত হৈ থাকিব, নষ্টমুক্ত হ'লেও গ'ল, ইয়াতো ইলেক্ট্ৰনযোৰ কি হৈ গ'ল? এই ৰিংটোত ধুনীয়াকৈ মানে মেচ হৈ গ'ল, মিলি গ'ল, যিটো কোৱা হয় ৰিজনেঞ্চ। আৰু সেইকাৰণে বেঞ্জিন মানে ফিনল সহজে ফিনলে কি কৰে? ফিনল ইজিলি ৰিলিজেছ H+ আয়ন ইন ৱাটাৰ এণ্ড shows acidic character. New topics: acidic behavior of carboxylic acid. Acidic behavior of carboxylic acid. এটা যিবিলাক কাৰ্বক্সিলিক এসিড আছে, জানা তোমালোকে কাৰ্বক্সিলিক এসিডৰ ফৰ্মুলাটো জানা, এইটো COOH। আমি যিবিলাক টেঙা খাব পাৰোঁ, নেমু টেঙা, আমলখি টেঙা, যিমান যি টেঙা ফল আছে, চবতে এনেকুৱা এটা কাৰ্বক্সিলিক এসিড গ্ৰুপ থাকে। এইবিলাক আমি খাব পাৰোঁ। সালফুৰিক এসিড H2SO4, নাইট্ৰিক এসিড HNO3, এইবিলাক অজৈব এসিড, এইবিলাক আমি খাব নোৱাৰোঁ। এইবিলাক জৈৱিক এসিড, অৰ্গেনিক পদাৰ্থত থাকে, সেইকাৰণে এইবিলাক আমি খাব পাৰোঁ। এতিয়া কাৰ্বক্সিলিক এসিডবিলাক কিয় অত্যন্ত ষ্টেবল, তাৰে এক্সপ্লেনেশ্যনটো কেনেকুৱা হ'ব? একে ৰিজনেঞ্চ। কিয় ষ্টেবল হয়? ইট ইজ ষ্টেবল, simply answer দিব লাগে। It is stable due to resonance. Simply answer দিব লাগে, মানে কাবাক ফাইবা আকারে answer দিব লাগে। It is due to মানে resonance. এই resonance কেনেকুৱা হয় কাৰ্বক্সিলিক এসিডৰ? কাৰ্বক্সিলিক এসিডৰ গঠন এইটো কাৰ্বক্সিলিক এসিডৰ গঠন COOH, ডাবল বন্ড আছে অক্সিজেনৰ লগত, ইয়াতে O আৰু H সিঙ্গল বন্ড আছে। যেটা পানিত দিওঁ, কাৰ্বক্সিলিক এসিডক যেতিয়া পানীত দিয়া হয়, তেতিয়া ইউ কি কৰে? একেই ধৰণে কি এৰি দিব? এই বান্ধনী ইলেক্ট্ৰনৰ ফালে আহি যাব, অক্সিজেনৰ ফালে আহি যাব, কি এৰি দিব? H+ আয়ন এটা এৰি দিব। তাৰমানে ইয়াত নিগেটিভ, এই ইলেক্ট্ৰনটো ইয়াত আহি গ'ল, গতিকে এইটো নিগেটিভ হ'ব। আৰু কি এৰি দিব? সি H+ আয়ন এটা এৰি দিব। কাৰ্বক্সিলিক এসিডে H+ আয়ন এৰি দিয়ে, গতিকে কাৰ্বক্সিলিক এসিডৰ কাৰণে কি বুলি ক'ম? কি দেখুৱাই বুলি ক'ম? এচিডিক বিহেভিয়াৰ দেখুৱাই বুলি ক'ম। কাৰ্বক্সিলিক এসিডে কি দেখুৱাই? এচিডিক বিহেভিয়াৰ দেখুৱাই, কাৰণ পানীত H+ আয়ন এৰি দিয়ে। H+ আয়ন এৰি দিব, সেইটো জানিবৰ কাৰণে আমি কি চাম? ৰেজনেঞ্চ।
এইটো রেজোনেন্স। এইটো চোৱা, এই ইলেক্ট্ৰনটোৰ এই অক্সিজেনটোৰ ওপৰত যদি ফিক্স হৈ থাকিলেহেঁতেন, এই অক্সিজেনটোৰ ওপৰতে যদি ইলেক্ট্ৰনটো ফিক্স হৈ থাকিলেহেঁতেন তেতিয়াহ'লে আনষ্টেবল হৈ যাব। কিন্তু ইলেক্ট্ৰনটো অক্সিজেনটোৰ ওপৰত ফিক্স হৈ নাথাকে, এইটোৰ ওপৰতো থাকিব পাৰে, এইটোৰ ওপৰতো থাকিব পাৰে। ই অনবৰত কি কৰিব পাৰে, ঠাই সলাই থাকিব পাৰে। গতিকে এই ষ্টেবল। তোমাক যদি ৰুম এটাত বান্ধি দুৱাৰ তালা মাৰি দিলোঁ, দি কৰোঁ যে পঢ়িয়ে থাকা, ষ্টেপ কৰিব লাগিব, তুমি ষ্টেবল হৈ পঢ়িব পাৰিবানে? নিশ্চয় নোৱাৰিবা। কাৰণ আবেলি হোৱাৰ লগে লগে তোমাৰ বন্ধু কিছুমানে খিৰিকীৰ কাষেৰে হুইচেল মাৰি পিনি খেলা খেলিব যাব, তোমাৰ ৰুমটা তুমি যদি ৰুমটো খুলি দিয়ে, যদি খেলা খেলিব যোৱা ল'ৰাকেইটাৰ লগত যাব পাৰা, মিহলি হৈ যাব পাৰা, তেতিয়া তুমি কি হৈ গ'লা, একদম মনটো ষ্টেবল হৈ গ'ল, শান্ত হৈ গ'ল। ঠিক তেনেকৈ ইলেক্ট্ৰনটো এটাৰ ওপৰত যদি থাকে তেতিয়াহ'লে ই আনষ্টেবল হ'ব, এই কাৰোবাৰ লগত দুটিয়া কৰি ষ্টেবল হ'বলৈ বিচাৰিব। কিন্তু এটাৰ ওপৰত নাথাকি বাৰে বাৰে ইয়াৰ তাত যাব পাৰিছে, ইয়াৰ তাত আহিব পাৰিছে, বাৰে বাৰে ঠাই সলাই দিব পাৰিছে। যেতিয়া ই বাৰে বাৰে ডিলোকেলাইজ হৈ আছে, যাৰ কাৰণে কি হৈ গ'ল, কাৰ্বক্সিলেট আয়ন, এইটো আয়নৰ নাম কি, কাৰ্বক্সিলেট আয়ন। কাৰ্বক্সিলেট আয়ন becomes stable due to resonance. কাৰ্বক্সিলেট আয়ন ৰেজনেন্সৰ কাৰণে ষ্টেবল হৈ গ'ল, সেইকাৰণে সি H+ আয়নটো এৰি দিব, দিয়াৰ কাৰণে সি কি হ'ব, কাৰ্বক্সিলেট এই গ্ৰুপবিলাক থাকিলে এই যৌগবিলাকক আমি কি বুলি ক'ম, এচিড বুলি ক'ম। থেংক ইউ। আজি ইমানতে দিলোঁ।